বন্ধুসকল, আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ সৈতে পজিটিভ এডজেক্টিভৰ বিষয়ে আলোচনা কৰিম, যাক আমি অসমীয়াত সম্বন্ধবাচক বিশেষণ বুলি কওঁ। এই পজিটিভ এডজেক্টিভবোৰত মাই, আৱাৰ, your, his, her, dear, and each এই ওয়ার্ডসবোৰ পজিটিভ এডজেক্টিভত ইউজ হয় এটা সেন্টেন্সত কাৰ বস্তু বুলি বুজাই দিয়ে, অৰ্থাৎ বস্তুটোৰ লগত কাৰ কি ৰিলেশ্যন আছে এই বিষয়ে এই পজিটিভ এডজেক্টিভবোৰে বুজাই দিয়ে। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল পজিটিভ এডজেক্টিভবোৰৰ পিছত সদায় নাউন ওয়ার্ডটো ইউজ হয়। আপুনি এক্সাম্পল কেইটা লক্ষ্য কৰিলে নিশ্চয় বুজি পাব। এক্সাম্পলটো চাব, হি ইজ আৱাৰ টিচাৰ, তেওঁ আমাৰ শিক্ষক। আৱাৰটো হৈছে পজিটিভ এডজেক্টিভ আৰু টিচাৰটো হৈছে এটা নাউন, অৰ্থাৎ পজিটিভ এডজেক্টিভৰ পিছত সদায় নাউন ওয়ার্ডটো ইউজ হয় আৰু সম্বন্ধটো বুজাই দিছে। মই প্ৰথমতে কৈছো এই ওয়ার্ডবোৰ ইউজ হয় কাৰ বস্তু বুলি, অৰ্থাৎ কাৰ টিচাৰ, আমাৰ টিচাৰ, সম্বন্ধটো বুজাই দিছে। আকৌ এটা এক্সাম্পল চাব, that is my book, এখন মোৰ কিতাপ। কাৰ বস্তু বুজাই দিছে, কাৰ বস্তু বুলি কৈছে এই বাক্যটোৱে, মোৰ বস্তুটোৰ কথা কৈছে। মোৰ কি বস্তু, বুক, অৰ্থাৎ মাইটো হৈছে এটা পজিটিভ এডজেক্টিভ, ইয়াৰ পিছত বহিছে বুক, বুকটো হৈছে এটা নাউন। বাক্যটোৱে কাৰ বস্তু বুলি কৈছে, মোৰ বস্তু বুলি কৈছে। আকৌ এটা কৈছো, এক্সাম্পলটো আকৌ লক্ষ্য কৰিব, ইজ দিছ ইয়ৰ পেন, এইটো আপোনাৰ কলম হয়নে, অৰ্থাৎ ইয়ৰটো হৈছে পজিটিভ এডজেক্টিভ আৰু পেনটো হৈছে এটা নাউন। পজিটিভ এডজেক্টিভৰ পিছত নাউনটো ইউজ হৈছে আৰু ইয়াতে কাৰ বস্তু বুলি বুজাইছে, তোমাৰ বস্তুটো কি পেন, তোমাৰ এইটো পেন হয়নে। অৰ্থাৎ আপুনি এনেদৰে মনত ৰাখিব, যদি সেন্টেন্স এটাই কাৰ বস্তু বুজায়, এইটো বস্তু কাৰ, এইখিনি কাৰ, এনেকুৱা যদি বুজাই দিয়ে তেনেহ'লে পজিটিভ এডজেক্টিভ হয়। আৰু পজিটিভ এডজেক্টিভবোৰত মাই, আৱাৰ, ইয়ৰ, হিজ, হাৰ, দিয়াৰ, ইটছ এই ওয়ার্ডবোৰ ইউজ হয় এটা সেন্টেন্সত। কি হয়, এই ওয়ার্ডছবিলাকৰ পিছত নাউন ওয়ার্ডটো আহে। সিম্পলি এইখিনি কথাই। আৰু এই কথাখিনিৰ ওপৰত যদি আপোনাৰ কিবা বিশেষ অসুবিধা থাকে তেনেহ'লে আপুনি মোক কমেন্ট কৰি সুধিব পাৰে, কাৰণ মই আপোনাৰ বাবে সদায় প্ৰস্তুত আছো, কাৰণ আপুনিও যাতে উন্নত মানৰ ইংৰাজী শিকিব পাৰে। আজিলৈ এইখিনিয়ে। থেংক ইউ।